এছএছচি জিডি ঠিক আছে 2026 এছএছচি জিডিৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন এনেকৈ আহে ঠিক আছে আৰু এইটো কৰাৰ আগতে মই ইয়াতে অপশ্যন কেইটামান দিছোঁ একদম ইজি হয় চ' তোমালোকে অপশ্যনটো কমেণ্ট কৰা ঠিক আছে নেক্সট মই কৰি দেখাই দিছোঁ ঠিক আছে এইটো নাইবা এইটো চ' এইটো কৰি দেখাই দিছোঁ তোমালোকক আৰু এইটো কৰাৰ আগতে চ' তোমালোকে এটা কথা মনত ৰাখিলে হ'ল একদম শ্বৰ্ট ট্ৰিক্স দিছোঁ ঠিক আছে SHORT শ্বৰ্ট ঠিক আছে শ্বৰ্ট ট্ৰিক্স দিছোঁ আৰু শ্বৰ্ট ট্ৰিক্সটো কি তলে পূৰণ কৰি তলত ওপৰে পূৰণ কৰি ওপৰত তলতে 5 আছে এতে 1 আছে 5 1 গুণ 5 ওকে ওপৰত মাইনাছ আছে ওপৰত মাইনাছ আছে মাইনাছে পূৰণ কৰিলে মাইনাছে পূৰণ কৰিলে কিমান প্লাছ হয় আমি গম পাওঁ তো প্লাছ হ'ল কি 4 1 গুণ 4 ঠিক আছে +4 মানে 5/4 এইটো শুদ্ধ উত্তৰ হয় ঠিক আছে নেক্সট আপোনালোকে যদি এইটো উত্তৰ যদি বুজি পাইছে বা এইটো কুৱেশ্যন যদি বুজি পাইছে তেনেহ'লে এইটো কৰক এইটো বদমাছ ৰুল মতে কৰিব ঠিক আছে প্ৰথমে বন্ধনীটো কৰিব তাৰপিছত এইটো হৰণ কৰিব তাৰপিছত এইটো ওপৰে পূৰণ কৰিব তলে পূৰণ কৰিব তাৰপিছত যিটো ফাইনেল ৰিজাল্ট দিয়ে তো ইয়াতে লিখিব এইকেইটা অপশ্যন হয় তো অপশ্যনকেইটা চাই কিনে আপোনালোকে শুদ্ধ উত্তৰটো টিক চিন মাৰি দিব বাকী আশা কৰোঁ ইউটিউবত লগ পাম লং ভিডিঅ' যদি লাগে চিম্প্লিফিকেশ্যনৰ 10-20টা ভিডিঅ' মই 10-20টা কুৱেশ্যন মই দি দিম তাৰ কমন পৰিব ঠিক আছে বাকী জয় হিন্দ জয় ভাৰত জয় অসম